নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, সপোনত যদি আপোনালোকে ছোৱালী দেখে বা কোনো মহিলাক যেতিয়া আপোনালোকে দেখে তেতিয়াহ'লে ইয়াৰ কি অৰ্থ হ'ব পাৰে বা আমাৰ আহিবলগীয়া দিনকেইটাত ই আমাৰ কিহৰ সংকেত দিয়ে। বিভিন্ন অৱস্থাত বিভিন্ন ধৰণে মহিলাক দেখাৰ ভিন্ন ভিন্ন অৰ্থ আছে। আপোনালোকে প্ৰথম অৱস্থাত কেনেধৰণে দেখিছে, ছোৱালীক কি অৱস্থাত দেখিছে, বা ছোৱালীৰ লগত খেলি থকা দেখিছেনে, বা ছোৱালীৰ লগত একেলগে ঘূৰা দেখিছেনে, বা ছোৱালী আপোনালোকৰ ঘৰলৈ সোমাই অহা দেখিছে, এনেকুৱাবোৰ সপোনৰ বেলেগ বেলেগ অৰ্থ থাকে। যদি আপুনি কেনেবাকৈ কোনো অচিনাকি ছোৱালীৰ লগত বা যিজনী ছোৱালী আপুনি চিনি নাপায় কিন্তু সপোনত তেনে ছোৱালীক যদি আপুনি দেখিছে, আপোনাৰ ফালে ৰখি পেলাই চাই আছে বা আপুনিও চাই আছে তেওঁৰ ফালে বা তেওঁৰ লগত কথা বতৰা পাতিছে, তেনেকুৱা যদি সপোনত দেখিছে তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হ'ব যে আপোনাৰ আকস্মিকভাৱে আপুনি ক'ৰবাৰ ধন আপোনাৰ হাতলৈ আহিব পাৰে বা কোনো সংকেত ধনৰ লগত জড়িত, টকা পইচাৰ লগত জড়িত কোনো সংকেত আপুনি পাব পাৰে, বা আপুনি যদি ব্যৱসায় কৰে সেই ব্যৱসায়ত লাভৰ যোগ আহিব আপোনাৰ ওচৰলৈ। সেয়েহে আপুনি এনেকৈ অচিনাকি ছোৱালীক তেনে অৱস্থাত দেখিছে। আৰু যদি আপোনালোকে ছোৱালী বা মহিলা যদি আপোনালোকে ঘৰত সোমোৱা দেখে, আপুনি দূৰৰ পৰা চাই আছে বা আপুনি দেখিছে সোমাই আহিছে কিন্তু অচিনাকি চিনি নাপায় আপুনি, তেনেকুৱা অৱস্থাত যদি আপুনি দেখিছে তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়। এইটো মা লক্ষ্মী আপোনাৰ ঘৰত থকাৰ এটা ইংগিত দিয়ে। সেয়েহে এনে সপোন দেখিলে আপোনালোকে যেনেধৰণে পূজা অৰ্চনা কৰে ঠিক তেনেধৰণে আগৰ দৰে কৰি যাব ভালদৰে। আপোনালোকে যদি কিবা ব্যৱসায় কৰে, ব্যৱসায় লাভ হ'ব তাৰে ই সংকেত হয়। কাৰণ যে ছোৱালীক সপোনত দেখিলে যে ই ছোৱালীৰ লগত জড়িত অৰ্থ আমি বিচাৰি পাম এনে নহয়। সপোন শাস্ত্ৰৰ মতে আৰু জ্যোতিষ শাস্ত্ৰৰ মতে আমি যিবোৰ সপোন দেখোঁ তাৰ কিন্তু অৰ্থ আমি বেলেগ ফালেহে বিচাৰি পাওঁ। কিছুমান সপোনত ডাইৰেক্টলি যিহেতু অৰ্থ থাকে আৰু কিছুমান আমি দেখা সপোনটোতকৈ বেলেগহে আমি অৰ্থ পাওঁ। যিহেতু এনেদৰে ছোৱালী দেখিলে কিন্তু ছোৱালীৰ লগত জড়িত সংকেত আমি বিচাৰি নাপাওঁ। গতিকে সপোন শাস্ত্ৰৰ মতে এইকেইটাই কথা আছিলে। গতিকে আপুনি ছোৱালী কি অৱস্থাত কেনেধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকক সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।